সকলগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো অসমবাসীৰ বাবে গুৱাহাটীত ফ্লাড জেহাদ আৰম্ভ কৰা ইউএছটিএমক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মন্তব্য কৰিছে ইউএছটিএমে কি ধৰণে আসলতে ফ্লাড জেহাদ আৰম্ভ কৰিছে কি আপত্তি আছে ইউএছটিএমক লৈ তিনিটা আপত্তি যেটো ইউএছটিএমৰ গেটত যদি সৰ্বধৰ্মীয় যদি গেট থাকিলেহেঁতেন তেনেহলে কোনো আপত্তি নাথাকিলেহেঁতেন ইউএছটিএমৰ গেট হ'ব লাগিব সৰ্বধৰ্মীয় কেৱল মক্কা মদিনাত প্ৰৱেশৰ দৰে লাগে ইউএছটিএমত প্ৰৱেশ কৰিলে নামঘৰ মছজিদ গীৰ্জা সকলোৰে তুৰন্ত থাকিব লাগে ইউএছটিএমত তেতিয়া সকলো ছাত্ৰ-ছাত্ৰী বা সকলো ধৰ্মৰ লোকৰ বাবে আসলতে প্ৰৱেশত ভাল লাগে তিনিটা সম্প্ৰদায়ৰ তুৰন্ত যদি থাকে তেনেহলে থাকিব লাগিব ইউএছটিএমত কামাখ্যা ভেটিকান বৰদোৱা নামঘৰ সকলো লাগিব ইউএছটিএমত তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনো আপত্তি নাথাকিব ইউএছটিএমত সোমাইছো নে মক্কাত সোমাইছো ধৰিব নোৱাৰে যেতিয়া ইউএছটিএমত প্ৰৱেশ কৰে মক্কাত সোমোৱাৰ দৰে অনুভৱ হয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জেহাদ কি ফ্লাড জেহাদ কি জেহাদৰ বাপ কৰি আছে ইউএছটিএমে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউএছটিএমক লৈ কেইবাটাও আপত্তি দৰ্শাইছে শিক্ষা ব্যৱস্থাকো নষ্ট কৰি আছে ইউএছটিএমে শিক্ষাৰ নামত এক প্ৰকাৰ ষড়যন্ত্ৰ কৰি আছে বুলি মন্তব্য কৰিছে গোটেই পাহাৰ কাটি শেষ কৰিছে ইউএছটিএমে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউএছটিএমৰ বিৰুদ্ধে কেইবাটাও আসলতে কাৰণ দৰ্শাইছে আপত্তি দৰ্শাইছে ইউএছটিএমৰ পাহাৰ কিয় গুৱাহাটীৰ ফালে কাটিছে ইউএছটিএমৰ বিৰুদ্ধে আপত্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত ইউএছটিএমক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আপত্তি দৰ্শাইছে শেহতীয়াকৈ ইউএছটিএমৰ যি ফ্লাড জেহাৰ গুৱাহাটী মহানগৰত যি কৃত্ৰিম বানৰ সমস্যা হয় জোৰাবাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ প্ৰতিটো প্ৰান্ত ডুবিব লগা পৰিস্থিতিক লৈ আসলতে চৰকাৰখনক সমালোচনা কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ বাবে গুৱাহাটীত পানী হোৱাৰ কথা উল্লেখ কৰিছিল আৰু সেই বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা কৰিছিল আৰু সেই বিষয়টোৰ এতিয়া প্ৰসংগৰ ক্ৰমে উত্তৰ দিছে মুখ্যমন্ত্ৰীগৰাকী ইউএছটিএমে কি ধৰণে ফ্লাড জেহাদ কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছে আৰু ইউএছটিএমক লৈ প্ৰতিক্ৰিয়া বা আপত্তি কিয় মুখ্যমন্ত্ৰী সেই কথা উল্লেখ কৰিছে তিনিটা আপত্তি আছে তিনিটা যদি সমস্যা দূৰ কৰিব পাৰে তেনেহলে ইউএছটিএমক সমৰ্থন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ইউএছটিএমে বানপানী অসমৰ ফালে পাহাৰৰ পৰা নামি অহা পানীটো অসমৰ ফালে নহাকে বা গুৱাহাটীৰ ফালে নহাকৈ যদি মেঘালয়ৰ ফালে কাটিব পাৰে তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপত্তি নাথাকে বা গোটেই পাহাৰ যেহেতু কাটি শেষ কৰিছে পাহাৰ কথা বন্ধ কৰিব লাগিব ইউএছটিএমে আৰু সমান্তৰালভাৱে ইউএছটিএমৰ ভিতৰত যেহেতু মক্কাৰ দৰে সোমোৱাৰ দৰে অনুভৱ হয় গতিকে সৰ্বধৰ্মীয় তুৰণ যদি থাকে তেনেহলে কোনো ক'বলগীয়া নাথাকে বা আপত্তি নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি মন্তব্য কৰিছে ইউএছটিএমৰ সন্দৰ্ভত আমি সেই মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে ভাষ্য আগবঢ়াম ইউএছটিএম অসমত আছে নেকি এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায় সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ কিন্তু অসমৰ গৌৰৱটো নহয় অসমৰ সংকট এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওঁতো ক'ত অপেনিং মই কোনো অপেনিং কৰিব নাযাওঁ দেই মোক প্ৰতিদিনৰ ফাংচন এখনত মাতিছিল কাৰণে জয়ন্ত বৰুৱাৰ অনুৰোধত তাত গৈছিলোঁ মই কোনো এইবিলাক অপেনিং নকৰোঁ দেই এইবিলাক কথা মোৰ মই নানিবই তাতে জয়ন্ত বৰুৱা ডাঙৰীয়াই ৰামনাথ কোবিন্দক মাতিছিলে গতিকে সেই অনুষ্ঠানত মই ভাগ ল'ব গৈছিলোঁ আৰু এদিন কিবা এখন ফাংচন হৈছিল যেতিয়া মই ৫,০০০ বহা হলটো দেখিলোঁ সিদিনাখনে মই প্ৰতিজ্ঞা কৰিলোঁ মই অসমত এনেকুৱা এটা হল বনাম তাতে গৈ যেতিয়া মই দেখিলোঁ যে এই অডিটৰিয়ামটো যদি ইয়াতে থাকে গুৱাহাটীৰ মানুহবিলাকে এওঁৰ ওচৰত আত্মসমৰ্পণ কৰিব অডিটৰিয়ামটোৰ লোভত সেইকাৰণে খানাপাৰাত মই মনে মনে আহি জেদ কৰি ইউএছটিএমতকৈ ডাঙৰ অডিটৰিয়াম বনোৱাৰ কাম আৰম্ভ কৰিলোঁ মই মানুহটো বেলেগ ধৰণৰ হয় তাত যেতিয়া গ'লোঁ মই সুধিলোঁ প্ৰতিদিনক যে দাদা ৰামনাথ কোবিন্দক ইয়াত মাতিলে যে কলাক্ষেত্ৰত কিয় নামাতিলে বোলে এইটো অডিটৰিয়াম ৩,০০০ মানুহ বহিব পাৰে মই বোলো এইটোতো বৰ ডাঙৰ কথা হ'ল এতিয়াতো মানুহবোৰ ইয়াৰ ওচৰত আহি চাৰেণ্ডাৰ কৰি দিব লাহে লাহে লগে মই আহি ক'লোঁ আমি ইয়াতে ৫,০০০ মানুহৰ অডিটৰিয়াম বনাম অহা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী যেতিয়াই হওক আমাৰ 5,000ৰ অডিটৰিয়াম আমি ইনগ্ৰেট কৰিম যাতে মানুহ ইউএছটিএমত যাব নালাগে এইটো বস্তুটো মই গ'লে লাজ লাগে নহয় মক্কাৰ তলেদি যাব লাগে যদি আজি কথাটো তেনেকে নহ'বতো আমাৰ কথাটো হ'ল যে তাত নামঘৰো কৰক মক্কা মদিনা কৰক চাৰ্চ কৰক তিনিটা কৰক কৰিব লাগে নে নাই তাত নামঘৰ কৰিব লাগে নে নাই তাত মক্কাৰ ৰাখিছে ৰাখক নামঘৰ ৰাখক চাৰ্চ ৰাখক
তাৰ তলেদি আমি যাম, তিনিটাৰ তলেদি যাম, এটাৰ তলেদি কিয় যাম? সেইটোৱেতো চেছ কৰি দিছে। ইয়াতে ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে, আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে। সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'লহেঁতেন নেকি কংগ্ৰেছ? আজি তেওঁলোকে কিয় পৰামৰ্শ নিদিয়ে যে দাদা আপুনি ইয়াত বৰদোৱাৰ গেটখনো বনাই দিয়ক, দাদা ইয়াত আপুনি ডন বস্কোৰ চাৰ্চ এখনো বনাই দিয়ক? তিনিটা বনাব লাগে নে নাই? অসমততো তিনিটা সম্প্ৰদায়ৰ মানুহ আছে, কেনেকৈ ই অসমৰ গৌৰৱ হ'ল? চকুত কি পিন্ধি ৰাখিছে কংগ্ৰেছ বিলাকে? আমাক কি বনাব খুজিছে? এইটো জেহাদৰ বাপ কৰি আছে। জেহাদ মই কম কৈছো, আমাৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি আছে। তাতে মই ক'লো নহয় জেহাদ মই কম কৈছো, তাতে ষ্টুডেণ্ট বিলাকক চাই আহিব গৈ পেলাই। জেহাদৰ কি ডেফিনেশ্যন নাই? যোনে আমাৰ সভ্যতা সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয়। তাতে যদি বৰদোৱা নামঘৰ গেট থাকিলেহেঁতেন মইতো একো নকলোহেঁতেন, গৈ ভাল লাগিলেহেঁতেন। তাতে যদি চাৰ্চ এটা থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন। এটা বিশেষ ধৰ্ম কিয়? সেইটো জেহাদ নহ'ল নেকি? এটা বিশেষ ধৰ্ম কিয়? এটা বিশেষ ধৰ্ম কিয়? আৰু পানীটো পাহাৰটো মেঘালয়ৰ ফালে কিয় কাটি দিয়া নাই? কিয় গুৱাহাটীৰ ফালে কাটি দিছে? শ্লপিংটো চাব, ইমান ডেঞ্জাৰ মানুহ। শ্লপিংটো পিছফালেও কাটি দিব পাৰিলেহেঁতেন। মেডিকেল কলেজৰ শ্লপিংটো এনেকে কৰি দিলে পানীটো মেঘালয়ৰ ফালে গ'লহেঁতেন। শ্লপিংটো গুৱাহাটীৰ ফালে কৰি দিছে। মেডিকেল হোৱাত মোৰ আপত্তি নাই, মোৰ তিনিটা আপত্তি। তাতে গেটটো সৰ্বধৰ্ম হ'ব লাগে, প্ৰথম আপত্তি। নহ'লে আমাৰ দৰে মানুহটো তাত যাব নোৱাৰে। সৰ্বধৰ্ম হ'লে চব যাব। আমাৰ মন ইমান উদাৰ যে আমি ইছলাম ধৰ্মৰ গেটৰ থ্ৰুদিও যাম, গীৰ্জাৰ থ্ৰুদিও যাম, নামঘৰৰ থ্ৰুদিও যাম। তাতেতো কামাখ্যা মন্দিৰৰ ৰেপ্লিকা এটাও বনাব লাগিছিল নে নাই কওক? মই ভুল কৈছো নেকি? তাত গৈ আৰু নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিলো কাৰণে মই ইয়াত আহি অডিটৰিয়ামটো বনাব আৰম্ভ কৰিলো, যে ইয়াত গৈ থাকিলে মোৰ স্বাভিমান আত্ম অভিমান চব যাব, আৰু আমাৰ মানুহবিলাকো গৈ থাকিব। সেইকাৰণে মই ইয়াত আহি লগে লগে 5,000 অডিটৰিয়াম বনাব আৰম্ভ কৰিলো, যে আমাৰ এটা অডিটৰিয়াম হওক, তাতে কোনো নাযাব। আৰু এইটোতো অসমৰ শিক্ষা শেষ কৰি দিয়াৰ এটা ডাঙৰ ষড়যন্ত্ৰ তাত চলি আছে। তাততো মেঘালয়ৰ কোনো মানুহ নপঢ়ে। তাত ক'ত? তাতে নম্বৰ কেনেকৈ হয় মোৰ তাতো ডাউট আছে। তাতেতো গোটেই অসমৰ ষ্টুডেণ্টবিলাক যায়, নম্বৰ কেনেকৈ পায় তাকো মোৰ ডাউট আছে। আৰু মই এনেকুৱা মানুহ নহয়, মই শিকামো। এইবিলাক কৈ লাভ নাই ভাই। এনেকৈ আমাক সুবিধা দিয়ক, আমি মক্কাৰ তলেদিও যাম, বৰদোৱাৰ তলেদিও যাম, আৰু আমি ভেটিকানৰ তলেদিও যাম। কিন্তু এটাৰ তলেদি আমি কিয় যাম এইটো কওক? সেইকাৰণে আজি কংগ্ৰেছ দলক মই সুধিছো যে USTMৰ মালিকজন যদি হিন্দু হ'লহেঁতেন কি কৰিলেহেঁতেন? USTMৰ মালিকজন যদি ৰিণিকী ভূঞা হ'লহেঁতেন কি কৰিলেহেঁতেন? সেইটো কওক। তেতিয়া কি হ'লহেঁতেন? নাই তেতিয়া কি হ'লহেঁতেন এইটো কওক। USTM অসমত আছে নেকি? এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে। তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায়। সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱটো নহয়। অসমৰ সংকট। এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম, আৰু এনেকে ৰেহাই নিদিওঁতো। ক'ত অপেনিং? মই কোনো অপেনিং কৰিব নাযাওঁ দেই। মোক প্ৰতিদিনৰ ফাংচন এখনত মাতিছিল কাৰণে জয়ন্ত বৰুৱাৰ অনুৰোধত তাত গৈছিলোঁ। মই কোনো এইবিলাক অপেনিং নকৰোঁ দেই। এইবিলাক কথা মোৰ মই নানিবই। তাতে জয়ন্ত বৰুৱা ডাঙৰীয়াই ৰামনাথ কোবিন্দক মাতিছিলে, গতিকে সেই অনুষ্ঠানত মই ভাগ ল'ব গৈছিলোঁ। আৰু এদিন কিবা এখন ফাংচন হৈছিল, তেতিয়া মই 5,000 বহা হলটো দেখিলোঁ। সিদিনাখনে মই প্ৰতিজ্ঞা কৰিলোঁ মই অসমত এনেকুৱা এটা হল বনাম। তাতে গৈ যেতিয়া মই দেখিলোঁ যে এই অডিটৰিয়ামটো যদি ইয়াতে থাকে, গুৱাহাটীৰ মানুহবিলাকে এওঁৰ ওচৰত আত্মসমৰ্পণ কৰিব অডিটৰিয়ামটোৰ লোভত। সেইকাৰণে খানাপাৰাত মই মনে মনে আহি জেদ কৰি USTMতকৈ ডাঙৰ অডিটৰিয়াম বনোৱাৰ কাম আৰম্ভ কৰিলোঁ। মই মানুহটো বেলেগ ধৰণৰ হয়। তাত যেতিয়া গ'লোঁ মই সুধিলোঁ প্ৰতিদিনক যে দাদা ৰামনাথ কোবিন্দক ইয়াত মাতিলে যে কলাক্ষেত্ৰত কিয় নামাতিলে? বোলে এইটো অডিটৰিয়াম 3,000 মানুহ বহিব পাৰে। মই বোলো এইটোতো বৰ ডাঙৰ কথা হ'ল, এতিয়াতো মানুহবোৰ ইয়াৰ ওচৰত আহি চাৰেণ্ডাৰ কৰি দিব।
লাহে লাহে লগে লগে মই আহি ক'লো আমি ইয়াতে 5,000 মানুহৰ অডিটৰিয়াম বনাম। অহা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী যেতিয়াই হওক আমাৰ 5,000ৰ অডিটৰিয়াম আমি ইনোগ্ৰেট কৰিম, যাতে মানুহ USTMত যাব নালাগে। এইটো বস্তুটো মই গ'লে লাজ লাগে নহয়, মক্কাৰ তলেদি যাব লাগে। যদি আজি কথাটো তেনেকে নহ'বতো, আমাৰ কথাটো হ'ল যে তাত নামঘৰো কৰক, মক্কা মদিনা কৰক, চাৰ্চ কৰক, তিনিটা কৰক। কৰিব লাগে নে নাই? তাত নামঘৰ কৰিব লাগে নে নাই? তাত মক্কাৰ ৰাখিছে, ৰাখক, নামঘৰ ৰাখক, চাৰ্চ ৰাখক, তাৰ তলেদি আমি যাম, তিনিটাৰ তলেদি যাম, এটাৰ তলেদি কিয় যাম? সেইটোৱেতো চেছ কৰি দিছে। ইয়াতে ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে, আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে। সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'লহেঁতেন নেকি কংগ্ৰেছ? আজি তেওঁলোকে কিয় পৰামৰ্শ নিদিয়ে যে দাদা আপুনি ইয়াত বৰদোৱাৰ গেটখনো বনাই দিয়ক, দাদা ইয়াত আপুনি ডন বস্কোৰ চাৰ্চ এখনো বনাই দিয়ক? তিনিটা বনাব লাগে নে নাই? অসমততো তিনিটা সম্প্ৰদায়ৰ মানুহ আছে, কেনেকে ই অসমৰ গৌৰৱ হ'ল? চকুত কি পিন্ধি ৰাখিছে কংগ্ৰেছ বিলাকে? আমাক কি বনাব খুজিছে? এইটো জেহাদৰ বাদ কৰি আছে। জেহাদ মই কম কৈছো, আমাৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি আছে তাতে। মই ক'লো নহয় জেহাদ মই কম কৈছো, তাতে ষ্টুডেণ্ট বিলাকক চাই আহিব গৈ পেলাই। জেহাদৰ কি ডেফিনেশ্যন নাই? যোনে আমাৰ সভ্যতা সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয়। তাতে যদি বৰদোৱা নামঘৰ গেট থাকিলেহেঁতেন মইতো একো নকলোহেঁতেন, গৈ ভাল লাগিলেহেঁতেন। তাতে যদি চাৰ্চ এটা থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন। এটা বিশেষ ধৰ্ম কিয়? সেইটো জেহাদ নহ'ল নেকি? এটা বিশেষ ধৰ্ম কিয়? এটা বিশেষ ধৰ্ম কিয়? আৰু পানীটো, পাহাৰটো মেঘালয়ৰ ফালে কিয় কাটি দিয়া নাই? কিয় গুৱাহাটীৰ ফালে কাটি দিছে? শ্লপিংটো চাব, ইমান ডেঞ্জাৰ মানুহ, শ্লপিংটো পিছফালেও কাটি দিব পাৰিলেহেঁতেন। মেডিকেল কলেজৰ শ্লপিংটো এনেকে কৰি দিলে পানীটো মেঘালয়ৰ ফালে গ'লহেঁতেন, শ্লপিংটো গুৱাহাটীৰ ফালে কৰি দিছে। মেডিকেল হোৱাত মোৰ আপত্তি নাই, মোৰ তিনিটা আপত্তি। তাতে গেটটো সৰ্বধৰ্ম হ'ব লাগে, প্ৰথম আপত্তি। নহ'লে আমাৰ দৰে মানুহটো তাত যাব নোৱাৰে। সৰ্বধৰ্ম হ'লে চব যাব। আমাৰ মন ইমান উদাৰ যে আমি ইছলাম ধৰ্মৰ গেটৰ থ্ৰুদিও যাম, গীৰ্জাৰ থ্ৰুদিও যাম, নামঘৰৰ থ্ৰুদিও যাম। তাতেতো কামাখ্যা মন্দিৰৰ ৰেপ্লিকা এটাও বনাব লাগিছিল নে নাই কওক? মই ভুল কৈছো নেকি? তাত গৈ আৰু নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিলো কাৰণে মই ইয়াত আহি অডিটৰিয়ামটো বনাব আৰম্ভ কৰিলো, যে ইয়াত গৈ থাকিলে মোৰ স্বাভিমান, আত্ম অভিমান চব যাব, আৰু আমাৰ মানুহবিলাকো গৈ থাকিব। সেইকাৰণে মই ইয়াত আহি লগে লগে 5,000 অডিটৰিয়াম বনাব আৰম্ভ কৰিলো, যে আমাৰ এটা অডিটৰিয়াম হওক, তাতে কোনো নাযাব। আৰু এইটোতো অসমৰ শিক্ষা শেষ কৰি দিয়াৰ এটা ডাঙৰ ষড়যন্ত্ৰ তাত চলি আছে। তাততো মেঘালয়ৰ কোনো মানুহ নপঢ়ে। তাত ক'ত? তাতে নম্বৰ কেনেকে হয় মোৰ তাতো ডাউট আছে। তাতেতো গোটেই অসমৰ ষ্টুডেণ্টবিলাক যায়, নম্বৰ কেনেকে পায় তাকো মোৰ ডাউট আছে। আৰু মই এনেকুৱা মানুহ নহয়, মই শিকামো। এইবিলাক কৈ লাভ নাই ভাই। এনেকে আমাক সুবিধা দিয়ক, আমি মক্কাৰ তলেদিও যাম, বৰদোৱাৰ তলেদিও যাম, আৰু আমি ভেটিকানৰ তলেদিও যাম। কিন্তু এটাৰ তলেদি আমি কিয় যাম এইটো কওক? সেইকাৰণে আজি কংগ্ৰেছ দলক মই সুধিছো যে USTMৰ মালিকজন যদি হিন্দু হ'লহেঁতেন কি কৰিলেহেঁতেন? USTMৰ মালিকজন যদি ৰিণিকী ভূঞা হ'লহেঁতেন কি কৰিলেহেঁতেন? সেইটো কওক। তেতিয়া কি হ'লহেঁতেন? নাই তেতিয়া কি হ'লহেঁতেন এইটো কওক।